হেৰি ভায়েকৰ ঘৰলৈ নাযায় নেকি? তাৰ ইমান এটা ডাঙৰ অপাৰেশ্যন হৈ গ'ল, আপুনি যদি খবৰ খাতি এটা ল'বলৈ নাযায় কথাটো জানো ভাল হ'ব কওকচোন? যাবলৈ মোৰো মন যায়। সেই বিপদৰ সময়ত তাৰ ওচৰলৈ যাবলৈ মোৰ কিয় মন নাযাব ক? মোৰ বুকুখনেহে জানিছে মোৰ ভাইটোৰ সেই অৱস্থাত মই কিয় নগলো বা কিয় যাব নাই পৰা। কিন্তু মোৰ ভাই বোৱাৰীজনীৰ মুখ চাবলৈ মোৰ মন যোৱা নাই অ'। সেইদিনা মোক যিদৰে অপমান কৰি পঠিয়ালে, মোৰ আৰু মন নাই সেইখন ঘৰত ভৰি দিবলৈ। আমি দুখীয়া মানুহ, সেই বুলি আমি পেটৰ তাৰণাত কাৰোবাক ভিক্ষা খুজি খোৱা নাই। যি পাৰিছো নিজেই কৰিছো, নিজেই খাইছো। তাক পঢ়ুৱাই শুনাই ডাঙৰ মানুহ কৰিলো। এতিয়া সি চহৰত আছে। চহৰত থকা ভাইটোৰ ওচৰলৈ এদিন গ'লে টকা খুজি যোৱা হয় নেকি? মৰমৰ ভাইটোক ঘৰখনলৈ এসাঁজ খাবলৈ নিমন্ত্ৰণ জনালে টকাৰ লোভত তাক মতা হয় নেকি বাৰু? কি? এয়া আপুনি কি কৈছে? এই বিষয়েতো কোনোদিন আপুনি মোক কোৱা নাছিল। কি মানে ভাই বোৱাৰী মণিষাই আপোনাৰ লগত কিবা বেয়া ব্যৱহাৰ কৰিছিলে? এতিয়া মই বুজিছোঁ। সেইদিনা চহৰৰ পৰা আহি ভাই ঘৰৰ পৰা আহি আপুনি জুবুকা মাৰি কিয় বহি আছিল? কিবা খাব নেকি সোধোতেও আপুনি কৈছিল খাম, আৰু মই জলপানৰ বাতিটো আগবঢ়াই দিওঁতে আপুনি খং কৰিছিল। দিনটো লঘোণে থাকি জলপান খাম নেকি এতিয়া? আৰে মই ভাবিছিলোঁ আপুনি আপোনাৰ ভায়েকৰ ঘৰত মাছে মঙহে উদৈ পুৱাই খাই আহিছে, আৰু এতিয়া আপোনাৰ ভোক নাই। সেইবাবে মই ভাতৰ যোগাৰ কৰা নাছিলোঁ। তাৰ মানে সেইদিনা আপোনাৰ লগত কিবা বেয়া হৈছিল। আপুনি সেইদিনা তাত একো খাবলৈ পোৱা নাছিল। তোক মই কোৱা নাছিলো। সেইদিনা উদৈ পুৱাই খোৱাটো বাদ দে, ঠাণ্ডা পানী এগিলাচৰো যোগ্য নহৈছিলো মই। বাটৰ ভিক্ষাৰীকো মাতি আনি আমি চাহ জলপান খুৱাই পাইছো। আমি অভাৱী ঘৰৰ মানুহ যদিও সেয়া কৰিছো। কিন্তু ধনী ভাই বোৱাৰীয়ে মোক সেইদিনা ভিক্ষাৰীতকৈও নিম্ন কৰি পেলালে অ'। মোৰ সেই কথাবোৰ মনত পৰিলে মোৰ তাইৰ মুখখনো চাবলৈ মন নাযায়, তাই ঘৰলৈও যাবৰ মন নাযায় অ'। আপুনি মোক ক'বনে কাহিনীটো কি? হেৰি, যদি আপুনি মোক ক'ব বিচাৰে কওকচোন, সেইদিনানো হৈছিল কি? ঘটনাটো কওকচোন। শুনিবলৈ মন আছে যদি বহি ল মোৰ ওচৰত আৰু শুন। মই বহিছোঁ বাৰু, কওকচোন শুনো। শুন তেন্তে। হয়, বোৱাৰী, কওক। ইমান সময়ৰ পৰা এই বাহিৰত কলিং বেলটো বজাই আছো, তুমি ওলাই অহা নাছিলা যে? কোনোবা কৰ্মচাৰী হ'বলা তোমাৰ ঘৰত থকা। সেই গৰাকীয়ে বেগ দুটা নিলে বাৰু। মই আকৌ তুমি নাই বুলিয়ে ভাবিছিলো। ই চাগে অফিচলৈ গ'ল নহয়নে বাৰু? বকুল অফিচত আছে চাগে। আপোনালোকৰ নিচিনা ভিক্ষাৰীবোৰ আহিলে আমি সোনকালে ওলাই নাহোঁ, আৰু ভিক্ষাৰীবোৰক ঘৰৰ চাকৰবোৰেই আলপৈচান ধৰাটো আমি বিচাৰোঁ। আপুনি ইমান অভদ্ৰভাৱে কলিং বেলটো বজাইছে যে মই ওলাই আহিবলৈ বাধ্য হ'লোঁ। বোৱাৰী, মনীষা, সেয়া তুমি কি কৈছা? আৰু কি ক'ম? আপুনি ইয়ালৈ কিয় আহিছে? টকা এসোপা নিবলৈ? সাহক, বহক। টকা এসোপা ভায়েকে দিব, লৈ যাব। আৰুনো কি কৰিবলৈ আহিছে আপুনি? এনেকৈ কিয় কৈছা বোৱাৰী? মই টকাৰ লোভ কৰি ইয়ালৈ অহা নাই। মই মোৰ ভাইটোৱে মাতি থকাৰ বাবে তাক চাবলৈ আহিছিলো। আৰু সি ঘৰুৱা শাক পাচলিবোৰ খাবলৈ নাপায় যে ইয়াত। তোমালোকে ইয়াতনো ক'ত ঘৰুৱা বস্তু খাবলৈ পোৱা? সাৰ দিয়াবোৰহে পোৱা। সেয়ে মই ঘৰুৱা শাক পাচলি চাউল তাউল কেইটামান লৈ আহিছো অ'। সি দৈ খাই ভাল পায় নহয়, দৈখিনিও লৈ আহিছো। আপোনাৰ ভায়েকে এতিয়া গাঁৱৰ পৰা অনা লেতেৰা সেই সোপা নাখায়। সেই সোপা আমি আমাৰ চাকৰৰ মাজত ভাগ কৰি দিওঁ। ঘৰতে ফিয়তে হোৱা কিছুমান শাক পাচলি আৰু কিবা কিবি আনিয়ে ইয়াত দি লাখ লাখ টকা ইয়াৰ পৰা লৈ যায় আপুনি। মোৰ মানুহজনে ইয়াত কিমান খৰচ কৰিব লাগে জানেনে? ল'ৰাক ইংলিছ মিডিয়ামৰ এখন হাই ক্লাছ স্কুলত পঢ়ুওৱা হৈছে। আনফালে বহুতখিনি খৰচ আছে। আপোনালোকৰ লেখীয়া দৰিদ্ৰ ভিক্ষাৰীবোৰক দি থাকিলে আমি দেউলীয়া হ'মগৈ। মোক এনেকৈ তুমি আজি কিয় কৈছা? আগতেতো কোনোদিন তুমি এনেকুৱা ব্যৱহাৰ কৰা নাই। আগতে নাই কৰা, কিন্তু মই এতিয়া জানিছোঁ আপোনাৰ চৰিত্ৰটোৰ বিষয়ে। আপোনালোকে গাঁৱলৈ মাতি থাকে। মোৰ মানুহজনক ফোন কৰি ঘৰলৈ মাতি থাকে, কাৰণ এসোপামান টকা লোভ কৰি গ'লে ঘৰত গৈ টকা দি থৈ আহে যে,
সেয়ে মাতি থাকে আৰু ইয়ালৈও আহে টকা নিবলৈকে। মই টকাৰ আশাত তাই অহা মাজনী মই দুবেলা দুমুঠিৰ যোগাৰ কৰি মানুহজনী আৰু মই চলি আছো। আগলৈ পিছলৈ আমাৰ কোনো নাই, ল'ৰা ছোৱালীও নাই আমাৰ। ইয়াকে নিজৰ ল'ৰাৰ দৰে তুলি তালি ডাঙৰ কৰিলো। নবৌয়েকেও কোনো দিন দেউৰ বুলি নহয়, নিজৰ ল'ৰাৰ দৰে সন্তানৰ দৰে ডাঙৰ কৰিলে। তাৰ খবৰ এটা ল'বলৈ অহাটো আমাৰ দায়িত্ব বুলি ভাবো। দায়িত্ব? আপোনাৰ যি দায়িত্ব আছিলে সেইবোৰ পালন কৰিলে। এতিয়া আৰু আপুনি দায়িত্বৰ দোহাই দি টকা সৰকাবলৈ নাহিব। তাৰ মানে আপোনালোকে কৰা কষ্টখিনিৰ বিনিময়ত এতিয়া মোৰ মানুহজনে টকাৰ ওপৰত টকা ঢালি থাকিব লাগিব আপোনালোকৰ। হেৰা বোৱাৰী, এনেকৈ কিয় কৈছানো? নাপায় নহয় এনেকৈ কব। আমাৰ এইবোৰ লোভ নাই মই এইবোৰ একো লোভ কৰা নাই আৰু কি কাৰণত আহিছে ইয়াত? চেলেকিবলৈ? এসোপামান চেলেকিবলৈ? হা? ইয়াত পই এসোপামান মাছে মঙহে ৰান্ধি দিম ডকচি খাবলৈ? ঠাণ্ডা পানী এগিলাচো খাবলৈ নাপায় আপুনি এইখন ঘৰত। গুচি যাওক। আপোনাৰ বকুল অহাৰ আগতে এই ঘৰৰ পৰা বাহিৰ হওক। কিন্তু ইমান দূৰৰ পৰা মই বাছৰ ভাড়া দি আহিছো মই মোৰ ভাইটোক চাবলৈ। তাক নোচোৱাকৈ মই গুচি যাব নোৱাৰো। নাখালেও মই নোখোৱাকৈ থাকিব পাৰিম, কিন্তু মই মোৰ ভাইটোৰ মুখখন চাই যাব বিচাৰো। তাৰ মুখখন চাবলৈ আহিছো মই নাই, আপোনাৰ ভায়েক ইয়াত নাই। লণ্ডন গৈছে এটা কামত। আৰু আপুনিতো কালি ফোন লগাইছিল, পাইছিল জানো ভায়েকৰ ফোনটো? নাই পোৱা। কালি ৰাতি মই ফোন লগাইছিলো। তাৰ ফোনটো বাজি আছিল, কিন্তু সি উঠোৱা নাছিল। কাৰণ সেইটো ফোন ঘৰত থৈ গৈছে। লণ্ডনলৈ বেলেগ ফোন লৈ গৈছে। এতিয়া যাওক, মোৰ ঘৰৰ পৰা বাহিৰ হওক। আজি আপোনাৰ আশা পূৰ্ণ হয়। এসোপামান মাছে মঙহে ডকসি খোৱা আৰু ইয়াৰ পৰা এসোপামান টকা লৈ যোৱাৰ আপোনাৰ মনৰ আশা পূৰ্ণ হয়। আপোনালোক ভিখাৰী মানুহ এইখন ঘৰলৈ দ্বিতীয় দিন নাহিব। হ'ব দিয়া, মই আহিছো। ভাই আহিলে কবা যে তাৰ ককায়েক আহিছিল। যাওক এতিয়া। হে ভগৱান, ইমান লাঞ্ছনা সহ্য কৰি আহিলে আপুনি সেইদিনা। অন্তত আপুনি মোক আজিলৈকে কোৱা নাছিলে। হে ভগৱান। তই কান্দিবি, তই অন্তৰত কষ্ট পাবি বুলি জানিয়েই মই তোক কথাবোৰ কোৱা নাছিলো মোৰো মন গৈছে ভাই ওচৰলৈ যাবলৈ, কিন্তু মই যাওঁ কেনেকৈ সেইখন ঘৰলৈ তয়ে কচোন। আপুনি যাব লাগিব। আপুনি সেইখন ঘৰলৈ মনীষাৰ বাবে নহয়, আপোনাৰ ভাইটোৰ বাবে যাব লাগিব। আপোনাৰ ভাইটোৱেতো আপোনাক অপমান কৰি পঠিয়াই দিয়া নাছিল, বৰঞ্চ সি ফোন কৰি কৰি মাতি থাকেচোন। সি অফিচৰ কামৰ বাবে আহিব নোৱাৰে, আপোনাকে মোকে কিমান মাতি থাকে কওকচোন। বকুলৰ মুখলৈ চাই আপুনি বকুলৰ খবৰ এটা ল'বলৈ যাব লাগিব। সেইদিনা অপাৰেশ্যন কৰাৰ আগমুহূৰ্ততো সি আপোনালৈ ফোন কৰি আপোনাক মাতিছিল। আপুনি হাজাৰটা বাহনা দেখাই নগ'লে। কিন্তু এতিয়াও যদি আপুনি খবৰ ল'বলৈ নাযায়, সি বৰ কষ্ট পাব তাৰ পত্নীয়ে কৰা অপমানবোৰৰ কথা আপুনিতো তাক কৈ দিবও নোৱাৰে, কাৰণ সি কষ্ট পাই তাইৰ লগত কাজিয়া কৰি ঘৰ সংসাৰ ভাঙিব। একো নহয়, এইবাৰ আপোনাৰ লগত মই যাম। খবৰ এটা লৈ আহোঁগৈ ব'লক। বেয়া হ'ব আমাৰ লাজ সন্মান সেইবোৰ কাটি কৰি ভাইটোলৈ থকা আপোনাৰ মৰমৰ স্বাৰ্থত তাৰ খবৰ এটা লৈ অহাটো ভাল হ'ব হেৰ'। শুনিছেনে মই কি কৈছোঁ? হ'ব তেন্তে দে, তই যদি বিচাৰিছ মই মোৰ ভাইটোৰ ওচৰলৈ যোৱাটো, তেন্তে যাওঁ ব'ল। তয়ো ব'ল, কালিলৈয়ে আমি যাম। ৰাতিপুৱাৰ বাছতে গৈ সন্ধ্যাৰ বাছত ঘূৰি আহিম। সেইদেয়ে হওক। মাথো বকুলক এবাৰ চাই আহোঁ। সি কি ভাবিব আমাক? ভাবিব দাদা আৰু নবৌয়ে মোক মৰিবলৈ এৰি দিছে। হেৰা, মায়ে মৃত্যুৰ আগমুহূৰ্ততে ভাইটিৰ দায়িত্ব যি দি থৈ গৈছিল, তেতিয়াৰ পৰা এতিয়ালৈকে মই পালন কৰি আছো। দেউতাৰ অভাৱটো আমি জনা নহওঁতেই পাইছিলো। মাৰ অভাৱো সি অনুভৱ কৰি আছিল। মই তাক একোৰে অভাৱ অনুভৱ নকৰাকৈ ডাঙৰ কৰিছিলো। আৰু এতিয়া তাৰ এনেকুৱা এটা সময়ত মই এপাক যোৱাটো উচিত। তই ঠিকেই কৈছ। তাত আমি চাহ জলপান একো নাখাওঁ। আমি হোটেলত কিনি খামহি। টকা কেইটামান আছে নহয়, চুঙাটো কাটিলে ওলাব। দৰকাৰ হ'লে হোটেলত কিনি খাম, তাত নাখাওঁ। কিন্তু ভাইটোৰ খবৰ এটা ল'ব লাগিব হয়, ব'ল। তই কাপোৰ কানিবোৰ
ধুই দে জয়, যা কাইলৈ পিন্ধি যাবলৈ ধুতিখন আৰু মোৰ মোৰ চোলা এটা ধুই দিবিগৈ। হ'ব বাৰু। হে ভগৱান, বকুলৰ আগত যদি ককায়েকে সকলোবোৰ সঁচা কৈ দিয়ে কি হ'ব বাৰু? আজি ককায়েক আহিছে, বকুলৰ আজিহে শান্তি হ'ব। আজি ইমান দিনৰ পৰা বকুলে মোক সুধি আছিল, মোক কৈ আছিল যে মোৰ ইমান এটা ডাঙৰ অপাৰেশ্যন হ'ল, ককাইদেউ মোৰ ওচৰলৈ কিয় নাহিলে? ককাইদেউৱে মোক এৰি দিলে নেকি? ককাইদেউৱে মোৰ খবৰ ল'বলৈ কিয় নাহিলে? কিন্তু আজি বকুলৰ ককায়েক আহিছে। সেইদিনা মই কৰা অপমানবোৰৰ কথা বকুলৰ ককায়েকে কৈ দিলে মোৰতো এইখন ঘৰত আজিয়ে শেষ। বকুলে নিজৰ ককায়েকক মই কৰা অপমানবোৰৰ কথা জানিলে মোক লগত সংসাৰ ত্যাগ কৰিব, মোক বিবাহ বিচ্ছেদ দিব। হে ভগৱান, তুমি বচাবা আৰু। দাদা, তই বাৰু ইমান দিন মোৰ খবৰ ল'বলৈ কিয় অহা নাছিলি? এতিয়া মই বহুতখিনি ভাল পালো। তই ইমান দিনে মোক চাবলৈ আহিবলৈ কিয় দেখা নাছিলি বাৰু? তই আৰু নব ইমান দিনৰ পিছত আহিছ কিয় বাৰু? তই তই জানয়েচোন গাঁৱত মোৰ কিমান কাম। আজিকালি আকৌ গাঁৱৰ সকাম নিকামবোৰলৈও যাব লাগে নহয়, দেউৰী হলো নহয়। মই আশীৰ্বাদ কৰিছো নহয়, থাপনাত সদায় জনাও, মন্দিৰতো গৈছো, মই তোৰ হৈ প্ৰাৰ্থনা কৰিছো নহয় মোৰ ভাই। ভাল পাইছনে অ? ভাল পায়ো যে ভাল নোপোৱাৰ দৰে হৈ আছিলো, কিন্তু আজিৰ পৰা সম্পূৰ্ণ ভাল পাম। ডাক্তৰী চিকিৎসাৰে মোক ভাল কৰিব নোৱাৰাবোৰ তোৰ মৰমে কৰে অ। দাদা, তই আৰু নবৌ আহিলি মই বৰ সুখী। আজি তহঁত ইয়াত থাকিব লাগিব, কিন্তু থকা নথকাটো পিছৰ কথা। তই সুস্থ হচোন, তোক চাবলৈ পাইছো মই কিমান সুখী। নবৌয়েও সেই একেটা কথাই কৈছে, থকা নথকাটো পিছৰ কথা। কিয় পিছৰ কথা হ'ব বাৰু? থাকচোন ন তহঁত, এনিশা ইয়াত থাকিলেনো কি হয়? ইমান দিনৰ পিছত আহিছ, এনিশা নথকাকৈ যাবিনে? থাকিব। দাদা আৰু নবৌ এনিশা নহয়, আমাৰ লগত একেলগে ইয়াতে থাকিব লাগিব। মনীষা? দাদা, মোক ক্ষমা কৰি দিবনে? ক্ষমা? অঁ, এদিন মই দাদাক বহুত ডাঙৰকৈ, বহুত বেয়াকৈ ব্যৱহাৰ কৰি, বহুত অপমান কৰি এইখন ঘৰৰ পৰা পঠিয়াইছিলোঁ, আৰু সেই কাৰণে দাদা ইমান দিন এইখন ঘৰলৈ অহা নাছিল। কি? হ'ব দিয়া, সেইবোৰ এতিয়া বাদ দিয়া। বাদ নিদিওঁ অঁ দাদা। মই কৰা আপোনাক লগত কৰা অপমান, আপোনাক কৰা ব্যৱহাৰৰ বাবে বৰ দোষী। মই এইদৰে জীয়াই থাকিব নোৱাৰিম। আপুনি মোৰ মানুহজনক মানুহ কৰালে, আপোনাৰ বাবে মোৰ মানুহজনে টকাৰ মুখ দেখিলে শিক্ষিত হ'ল, আৰু মই আপোনাৰ নিচিনা এজন ভগৱান সদৃশ মানুহক ইমান বেয়া ব্যৱহাৰ কৰিলোঁ। মোক ক্ষমা খুজিবলৈ দিয়ক। সেইবোৰ মই একো বুজি পোৱা নাই। তাৰ মানে সিমান দিনে যে দাদা এইখন ঘৰলৈ অহা নাছিল, দাদাৰ লগত কিবা বেয়া হৈছিল এইখন ঘৰত। এতিয়া সেইবোৰ বাদ দেচোন তই। অঁ বকুল, এদিন দাদা আহিছিল, মই মিছাকৈয়ে তুমি আমেৰিকালৈ গ'লা বুলি ক'লোঁ, তুমি ইয়াত নাই বুলি ক'লোঁ, আৰু মই বহুত বেয়াকৈ কৈ দাদাক এই ঘৰৰ পৰা পঠাই দিছিলোঁ। মই পাপ কৰিছিলোঁ, কিন্তু আজি মই সেই পাপৰ প্ৰায়শ্চিত্ত কৰিব বিচাৰোঁ। মই ক্ষমা বিচাৰোঁ দাদাৰ ওচৰত। দাদা, ক্ষমা দিবনে মোক? দাদাই ক্ষমা দিয়া নিদিয়াটো পিছৰ কথা। তোক মই শেষ কৰি পেলাম। মোৰ দাদাক তই অপমান কৰিছ। তোৰ বাবে মোৰ দাদা ইমান বছৰ, মানে ইমান দিনে মোৰ ওচৰলৈ অহা নাই। ভাইটি, তোক মোৰ এই শপত, তই বোৱাৰীক একো বেয়াকৈ নকবি। তোক মোৰ শপত। দাদা, তই মোৰ বাবে ভগৱান। তই মোৰ বাবে কি সেয়া মই জানো, আৰু বিয়া কৰাই অনা দিনাই তাইক মই কৈছিলো দাদা মোৰ বাবে কি। তাই কিয় তোক মই নথকাৰ সুযোগত ইমান বেয়া ব্যৱহাৰ কৰিব? কিয়? হ'ব দে, বোৱাৰীয়ে এতিয়া ক্ষমা বিচাৰিছে নহয়, সেইবোৰ মই ধৰি থকা নাই। আৰে তাই মোৰ যি লগৰ, তই যেনেকৈ মোৰ পু লগৰ, তাই মোৰ যি লগৰ, মই সেইবোৰ ধৰি থকা নাই নহয়। তই যদি ধৰি থকা নাই, তই যদি তাইক ক্ষমা কৰি দিছ, তেন্তে ময়ো তাইক ক্ষমা কৰি দিম, কিন্তু এটা চৰ্তত। তই আমাৰ লগত থাকিব লাগিব ইয়াত। কিমান বছৰৰ পৰা মই তোক ইয়ালৈ মাতি আছো, কিন্তু তই নাই অহা। তই থাকিব লাগিব দাদা, তই থাকিব লাগিব। দাদা, আপুনি যদি মোক ক্ষমা কৰি দিব পাৰিছে, তেন্তে ইয়াত থাকক। সেই সিদ্ধান্ত মই অকলে ল'ব নোৱাৰো। সেই সিদ্ধান্ত মোৰ লগত লিলিয়েও ল'ব লাগিব। মই এই সিদ্ধান্তত সন্মতি নজনাওঁ। মই ইয়াত থাকিব নোৱাৰো বকুল। নব? স্থান এৰিলে বোলে মান এৰা খায়।
হয়, সেইদিনা মনীষাই যিখিনি কৰিলে সেইখিনি তাই ভাল নকৰিলে, কিন্তু তাই তাৰ বাবে ক্ষমা খুজিছে, এয়া বহুত ডাঙৰ কথা। ভুল কৰি ভুলৰ অনুশোচনা কৰাটো বহুত ডাঙৰ কথা। আমি দুয়োজনে মনীষাক ক্ষমা কৰি দিছোঁ। আমাৰ মনীষা আৰু তোমাৰ প্ৰতি মনত একো লেতেৰা ভাৱ নাই, আগতেও নাছিল, এতিয়াও নাই বকুল। কিন্তু মোৰ মানুহজন আৰু মই ইজন সিজনৰ লগৰী। গাঁওখনত আমাৰ যথেষ্টখিনি কাম আছে। গাঁওখনৰ মানুহে আমাৰ দুটাক লৈ আশা কৰে। এওঁ গাঁৱৰ দেউৰী আৰু ময়ো গাঁৱৰ সমাজৰ ইটো সিটো কামত সহযোগ কৰোঁ। আমি দুজন যদি চহৰত আহি থাকিবলৈ লওঁ, গাঁৱৰ মানুহবোৰৰ অন্তৰত দুখ দিয়া হ'ব, আৰু তেওঁলোকৰ অন্তৰত দুখ দি আমি চহৰত সুন্দৰ জীৱন জীয়াবও নোৱাৰোঁ। চিন্তা নকৰিবা, আমি ইয়ালৈ আহি থাকিম, সঘনাই আহিম, কিন্তু নিগাজিকৈ ইয়াত থাকিব নোৱাৰোঁ। নব, তাৰ মানে আপোনালোকে মোক ক্ষমা কৰি দিব পৰা নাই? তেনেকৈ কিয় কৈছা মনীষা? তোমাক আমি ক্ষমা কৰি দিলোঁ। তোমাৰ প্ৰতি আমাৰ মনত একো বেয়া ভাৱ নাই অ'। কিন্তু আমি আমাৰ স্থান এৰিব বিচৰা নাই। বকুল কৰ্মসূত্ৰে ইয়াত আছে, নিজে ঘৰ বনাই ইয়াত আছে, কিন্তু আমি নিজৰ ভাই আৰু ভাই বোৱাৰীৰ ঘৰত এইদৰে থাকিলেহি আমাৰ স্বাস্থ্যও বেয়া হ'ব। ইয়াত তোমালোকে কাম বন কৰিবলৈ নিদিয়াকৈ আমাক আলাসত ৰাখিবা, আৰু আমি তেনেকুৱা জীৱন নিবিচাৰোঁ। কিয় নব? কিয়নো তেনেকুৱা জীৱন আমাক নালাগে। বকুল, তই চিন্তা নকৰিবি, আমি দুয়োটা তোৰ ওচৰলৈ সঘনাই আহিম আৰু তহঁতো গৈ থাকিবি। তহঁতৰ সংসাৰখন ভাল হওক। আমি তহঁতক একো বেয়া উপদেশো নিদিওঁ, তহঁতৰ বেয়াটোও নিবিচাৰোঁ। লিলিয়ে ঠিকেই কৈছে, স্থান এৰিলে মান এৰাখায়। গাঁৱৰ মানুহবোৰৰ কথাওতো ভাবিব লাগিব। আমি গাঁৱতে থাকিম। তহঁতৰ সিদ্ধান্তত মোৰ আপত্তি নাই। তহঁতক জোৰ জবৰদস্তি মই ইয়াত নথওঁ ককাইদেউ। তহঁতে য'ত শান্তি পাওঁ ততেই থাক, কিন্তু মোৰ ওচৰলৈ তহঁত আহি থাকিব লাগিব। মোৰতো দেখিছই, চাকৰিৰ ছুটিয়েই নাপাওঁ, যাবয়ে নোৱাৰো তহঁতৰ ওচৰলৈ বৰকৈ। আমি আহি থাকিম অ' ভাইটি, মোক ক্ষমা কৰি দিয়ক অ'। ক্ষমা কৰিলো অ' বোৱাৰী। আৰু শুন ভাইটি, এই কথাটোৰ বাবে যদি তহঁত দুটাৰ মাজত কাজিয়া লাগে নহয়, মই কিন্তু অন্তৰত বৰ কষ্ট পাম। তইতো তোৰ একমাত্ৰ ককাইটোক অন্তৰত কষ্ট দিব নিবিচাৰ, নহয়নে বাৰু? হয় দাদা, মই তোৰ অন্তৰত কষ্ট পোৱাটো নিবিচাৰো অ', কেতিয়াও নিবিচাৰো। তেন্তে তুমি এই কথাটো এতিয়াই শুনিলা, এতিয়াই পাহৰি যোৱা। মনীষাক এই কথাটোৰ বাবে কোনোদিন গালি নাপাৰিবা। মনীষাৰ লগত এই কথাটোৰ বাবে কোনোদিন কাজিয়া নকৰিবা। তেনেকুৱা হ'লে আমি ভাবিম তুমি আমাৰ অন্তৰত কষ্ট দিছা। মই হয়তো কোনোবা জনমত পুণ্য কৰিছিলো। সেই তোমালোকৰ নিচিনা দাদা নব মই মোৰ মা দেউতা হিচাপে পাইছো, মই মোৰ ভগৱান হিচাপে পাইছো। দাদা, তোৰ প্ৰতিটো কথাই মই শুনিম, কিন্তু আজি তহঁত দুটাই ইয়াত থাকিব লাগিব, প্ৰীতিৰে এসাঁজ খাব লাগিব আমি সকলোৱে। তুমি জানো বাচি খাই থকা নাই? অপাৰেশ্যন কৰি উঠিছা, এতিয়া জানো তুমি খাব পাৰিবা কিবা কিবিবোৰ, মানে মাছ মাংস? পাৰিব। খাইছে আজি 2 দিনমানৰ পৰা। আমি সকলোৱে মা মছলা নিদিয়াকৈ সাধাৰণভাৱে ৰান্ধি এসাঁজ ধুনীয়াকৈ প্ৰীতিৰে খাম। মাছ মাংসৰনো কি, লগে ভাগে ঘৰৰ সকলো মিলি জুলি খোৱাটোহে ডাঙৰ কথা। সেইটো তুমি ঠিক কৈছা বোৱাৰী। হয়, ঠিকেই কৈছা তুমি। দেখিছা মোৰ দাদা আৰু নব, ইমানবোৰ হৈ গ'ল, কিন্তু এদিনো মোক দাদাই নজনালে যে মোৰ পত্নীয়ে মোৰ দাদাক ইমান বেয়া ব্যৱহাৰ কৰিলে। সঁচাকৈ দাদা আৰু নব ভগৱান তুল্য। ভগৱান তুল্য নহয়, তেওঁলোক মোৰ বাবে ভগৱানী। মোৰ বাবেও।